ৰংঘৰ গ্লোবেল একাডেমী উদ্যোগত দেওবাৰে 17 নৱেম্বৰ 2024 প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰা হয়। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ৰংঘৰ গ্লোবেল একাডেমী প্ৰাংগণত অনুষ্ঠিত প্ৰতিভা সন্ধানী পৰীক্ষা কামৰূপ, দৰং আৰু বাক্সা জিলাৰ প্ৰায় 600 শতাধিকৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। পৰীক্ষাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত শিক্ষাৰ্থীক নগদ 15,000, 12,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব। পৰীক্ষাত অৱতীৰ্ণ প্ৰতিগৰাকী পৰীক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলক একাডেমীৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে একাডেমী পৰিচালনা সমিতি আৰু শিক্ষক-শিক্ষয়িত্ৰীবৃন্দই। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আজি যে এই পৰীক্ষাটো হ'ল কিহৰ উদ্দেশ্য লৈ পতা হ'ল? ৰংঘৰ গ্লোবেল একাডেমী হয়, বৃহত্তৰ বাহেতাচাৰী অঞ্চলৰ CBSE কোৰ্চৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান বুলি আমি ক'ব পাৰোঁ। যদিও একমাত্ৰ দুই এখন ইয়াত অনুষ্ঠান আছে, আমাৰ এইখন অনুষ্ঠান কৰাৰ মাত্ৰ 2 বছৰ হৈছে আৰু এই 2 বছৰত আমি ফ্ৰম নাৰ্চাৰী টু ক্লাছ 11 আমি ক্লাছবিলাক ষ্টাৰ্ট কৰিছোঁ। এইবাৰ এইটো যে টেলেণ্ট চাৰ্চ পৰীক্ষা, মানে স্কলাৰশ্বিপ এক্সামিনেশ্যন বা টেলেণ্ট চাৰ্চ পৰীক্ষা বুলি কৈছোঁ, এইটো এমং দ্য ষ্টুডেণ্টছ অফ ক্লাছ 10 অকল দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীবিলাকৰ মাজত এই পৰীক্ষাটো পতা হৈছে 3টা বিষয়ৰ ওপৰত: ইংৰাজী, বিজ্ঞান আৰু গণিত। এই 3টা বিষয়ৰ ওপৰত বাহেতাচাৰী আৰু তাৰ আশে পাশে থকা যিমানবোৰ হাইস্কুল আছে গোটেইবিলাকৰ আমি কণ্টেক্ট এটা কৰিছিলোঁ, যোগাযোগ এটা কৰিছিলোঁ। তাৰ পৰা আমি এক্সপেক্ট কৰিছিলোঁ 300-400 ষ্টুডেণ্ট হয় বুলি, কিন্তু 600+ ষ্টুডেণ্ট ইয়াত পৰীক্ষাত আহিছে। আমাৰ এই পৰীক্ষাটো পতাৰ একমাত্ৰ উদ্দেশ্য হ'ল আমাৰ স্কুলখনৰ লগত ছাত্ৰ ছাত্ৰীসকলক পৰিচয় কৰাই দিয়া, প্লাছ এই যে চেবা আজিকালি ASSEB হৈছে, আছাম ষ্টেট স্কুল এক্সামিনেশ্যন ব'ৰ্ড, তেওঁলোকৰ যে কুৱেশ্যন পেটাৰ্ণটো হৈছে MCQ টাইপ হৈছে, সেই কুৱেশ্যনৰ আধাৰত আমি এই পৰীক্ষাটো পাতিছোঁ, যাতে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীবিলাকে এই পৰীক্ষাটোৰ লগত একুইণ্টেড হয় আৰু তেওঁলোকৰ অভিজ্ঞতা অৰ্জন কৰি ভৱিষ্যতে যাতে আগবাঢ়ি যাব পাৰে। আৰু এই যিটো আমাৰ স্কলাৰশ্বিপ এক্সামিনেশ্যন, এইটো আমাৰ পুৰস্কাৰ আছে। আমাৰতো প্ৰথম পুৰস্কাৰ 15,000 টকা আছে, দ্বিতীয় পুৰস্কাৰ 12,000, তৃতীয় পুৰস্কাৰ 10,000, এনেকুৱাকৈ কেইবাটাও পুৰস্কাৰ আছে। যিসকলে ইয়াত এলিজিবল হ'ব তেওঁলোকক এটা অনুষ্ঠান পাতি, প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন মিটিং এখন পাতি আমি সেই পুৰস্কাৰটো দিয়াৰ কাৰণে ব্যৱস্থা কৰিম। আৰু আমি এইকাৰণে আজি ইয়াত গৌৰৱবোধ কৰিছোঁ যে এখন নতুন স্কুল, এই নতুন স্কুলখনৰ প্ৰতি আকৰ্ষিত হৈ যে বৃহত্তৰ বাহেতাচাৰী অঞ্চলৰ মানে ইংৰাজী মাধ্যম বা অসমীয়া মাধ্যম উভয়ৰে ছাত্ৰ ছাত্ৰীসকল ইয়ালৈ আহিছে। আৰু ছাত্ৰ ছাত্ৰীসকলে নহয়, তেওঁলোকৰ লগত অভিভাৱকবিলাকো আহিছে আৰু বিভিন্ন অভিভাৱকে আমাক প্ৰশ্ন কৰিছে স্কুলখনৰ বিষয়ে। আমি এই গোটেইবিলাক উত্তৰ দিবৰ কাৰণে আমি সক্ষম হৈছোঁ। কেৱল যিহেতু আমাৰ নিউলি মানে ফাউণ্ডেড স্কুল, সেইকাৰণে আমাৰ ইয়াত যথেষ্টখিনি আমাৰ একমোডেশ্যন মানে ৰুমৰ অভাৱ নাই আমাৰ, কেৱল ডেস্ক বেঞ্চৰ অভাৱ হৈছে আমাৰ। সেইকাৰণে এখন এজোৰা ডেস্ক বেঞ্চৰ হয়তো 2জন বহিব লাগিছিল, কিন্তু আমি 3-4জনকৈও বহিব লগা কৰিছে। সেইকাৰণে যে আমাৰ যথেষ্ট সংখ্যক ডেস্ক বেঞ্চ আমাৰ ইয়াত নাছিলে। তথাপি আমি অভিভাৱকসকল আৰু ছাত্ৰ ছাত্ৰীসকলক বিভিন্নজনক আমি প্ৰশ্ন কৰিছোঁ, তেওঁলোকে সন্তুষ্ট হৈছে, দে আৰ প্লিজ উইথ আছ। তেওঁলোকে ইয়াত পৰীক্ষা দি তেওঁলোকে খুব ভাল পাইছে আৰু আমাক প্ৰশংসা কৰিছে। ধন্যবাদ। ৰংঘৰ গ্লোবেল একাডেমী এখন উচ্চ শিক্ষাৰ এখন মহান আৰু বিশাল এডুকেশ্যনেল ইনষ্টিটিউশ্যন হয় আৰু এইখন এডুকেশ্যনেল ইনষ্টিটিউশ্যন কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত অৱস্থিত। আৰু আজি এটা ডাঙৰ পৰীক্ষা এটা ইয়াত হ'ল। দশম শ্ৰেণীৰ বহুত ল'ৰা ছোৱালী ইয়াত পৰীক্ষা দিলে আৰু 600ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে আজি এই প্ৰতিভা সন্ধানী পৰীক্ষাত অৱতীৰ্ণ হ'ল আৰু এইটো এটা আমাৰ কাৰণে বহুত এটা গৌৰৱৰ বিষয়। আৰু ৰংঘৰ গ্লোবেল একাডেমী এখন বিজ্ঞানসন্মত এখন উচ্চ শিক্ষাৰ স্কুল আৰু ইয়াত একেবাৰে আমাৰ ডাউন লাইনৰ পৰা 12লৈকে আছে, নাৰ্চাৰী ক্লাছেছৰ পৰা 12লৈকে ইয়াত আছে। ইয়াত CBSE আৰু আমাৰ সংসদ, আমাৰ যিটো আমাৰ কাউন্সিল আছে, এই 2টা ষ্ট্ৰীমৰে 2টা ইয়াতে পঢ়িব। সকলো ইয়াতে আৰ্টছ ছায়েন্স ইয়াত সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে যোৱাৰ মুকলি আছে আৰু আশা কৰা হৈছে যে এইখন বিদ্যালয়ে অনাগত দিনত বহুত ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব। আৰু ইয়াতে আজি 600 ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ইয়াতে বহুত পুৰস্কাৰ আছে আৰু ইয়াতে যিটো পুৰস্কাৰ বেলেগ একাডেমীয়ে দিব পৰা নাই, তাতকৈ বহুত ইয়াত ভাল পুৰস্কাৰ, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ বা অন্যান্য বহুত ইয়াত পুৰস্কাৰ আছে। আৰু ছাত্ৰ ছাত্ৰীয়ে ইয়াত পঢ়ি ভাল পাব আৰু ইয়াতে জড়িত হৈ নিশ্চয়কৈ বহুত হেপী হ'ব।
আমি ৰংঘৰ গ্ল'বেল একাডেমীৰ হৈ আমি খুব কষ্ট কৰিছোঁ বিগত সময়ছোৱাত আৰু আমাৰ গোটেই টিমটোৱে আমাৰ দিন ৰাতি লাগি আছে আৰু যাৰ কাৰণে চবতকৈ অধিক ছাত্ৰ ছাত্ৰী ইয়াত আহিব পাৰিছে। আমি আশা কৰিছিলোঁ যে আমি আশাতকৈ বেছি ছাত্ৰ ছাত্ৰী ইয়াত মানে অহা দেখিবলৈ পাইছোঁ। এইখিনিয়ে।